এই নৱম প্ৰতিষ্ঠা দিৱসত মই উপস্থিত থাকিলোঁ। অসমৰ এই বিশেষ গড় সুৰক্ষা বাহিনীৰ এক বিশেষ অৱদান আছে। 2018 চনত এই গড় সুৰক্ষা বাহিনী নিৰ্মাণ কৰা হৈছিল আৰু তাৰ পৰা 9টা বছৰে তেখেতসকলে অত্যন্ত প্ৰতিকূল পৰিৱেশতো খুব সুন্দৰভাৱে কাম কৰি অসমৰ গড় সুৰক্ষাৰ ক্ষেত্ৰত, বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত আৰু বনাঞ্চল সুৰক্ষাৰ ক্ষেত্ৰত বিশেষভাৱে কাম কৰিছে। তাৰ কাৰণে এজন জোৱানে মৃত্যুবৰণ কৰিব লগা হৈছে, কেইবাজনো আহত হৈছে বনৰীয়া জন্তুৰ আক্ৰমণত। কিন্তু তেখেতসকলে নিজৰ সাহস আৰু উদ্যমেৰে কাম কৰি আহিছে। মই তেখেতসকলক ধন্যবাদ দিছোঁ আৰু আশা ৰাখিছোঁ যে আমাৰ অসমৰ নাম, অসমৰ গৌৰৱ, গড়ৰ সুৰক্ষাৰ ক্ষেত্ৰত তেখেতসকলে বিশেষভাৱে যি কাম কৰিছে বা বন্যপ্ৰাণী সুৰক্ষাৰ কাৰণে কাম কৰিছে, সেই ধৰণে আগন্তুক দিনতো কাম কৰি যাওক আৰু আমি সকলোৱে তেখেতক আজিৰ দিনটোত শুভেচ্ছা জনাইছোঁ। বনাঞ্চলসমূহৰ ক্ষেত্ৰত আমি আৰু বহুত কাম কৰি আছোঁ। যোৱাকালিও মই নামেৰি বনাঞ্চলত আছিলোঁ, বিভিন্ন অঞ্চললৈকে গ'লোঁ, আজিও কাজিৰঙাৰ বিভিন্ন অঞ্চললৈকে গৈছোঁ আৰু আমাৰ পৰিকল্পনাসমূহ এতিয়া লাহে লাহে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশনালৈ কৰি গৈ থাকিম, যাতে আমি বন্যপ্ৰাণী আৰু বন সুৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট সবলভাৱে কাম কৰিব পাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।